শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ উদ্যোগত আয়ুষৰ উদ্যোগত শিৱসাগৰ জিলাত আধ্যাত্মিক যুৱ সন্মিলন 2025 চাৰিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে। এই চাৰিদিনীয়া কাৰ্যসূচীত আমি যিসকল শিক্ষাৰ্থীক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, সেইসকলক থকা খোৱাৰ ব্যৱস্থাৰ পৰা আদি কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। 45 বছৰৰ পৰা 18 বছৰৰ পৰা 45 বছৰ তলৰ আমি মহিলাসকলক বিশেষকৈ অগ্ৰাধিকাৰ দিব বিচাৰিছোঁ। যিহেতু আমি সকলোৱে জানো যে বৰ্তমান দেশৰ যি পৰিস্থিতি হৈছে, যুৱ শৃংখলতাৰ লগতে উঠি অহা যুৱ প্ৰজন্মৰ লগতে মহিলাসকলৰ যি ধৰণৰ বিশৃংখলতা আমি দেখিবলৈ পাইছোঁ, সেইকাৰণে এইবাৰ আমি মহিলাসকলক টাৰ্গেট কৰি লৈছোঁ আৰু মহিলাসকলক সবলীকৰণৰ যোগেদি আধ্যাত্মিক, শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আমি যি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ, ইয়াত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত অংশগ্ৰহণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেই হিচাপে আমি কিছু ফৰ্ম ইছ্যু কৰিছোঁ আৰু সেই ফৰ্মবিলাক ফিল আপ কৰি আমি ইতিমধ্যে পৰীক্ষাৰ্থীসকলক ইয়ালৈ অনাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকক চাৰিদিনীয়াকৈ থকা খোৱাৰ ব্যৱস্থা আমি তাত একেবাৰে কাষতে নিচেই কাষতে স্বৰ্গীয় পৰাগঘৰ চলিহাদেৱৰ ষ্টেডিয়ামৰ কাষতে আমি ঠিক ঠাক কৰিছোঁ। সেইখিনি আমাৰ ব্যৱস্থা ইতিমধ্যে হৈ গৈছে। গতিকে আমি এই সুযোগতে আপোনালোকৰ মিডিয়াৰ যোগেদি শিৱসাগৰবাসী ৰাইজক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যে এই আধ্যাত্মিক যুৱ সন্মিলন যি 2025 মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত যি আধ্যাত্মিক, মানসিক আৰু শাৰীৰিকৰ ওপৰত যিখিনি ব্যৱস্থা কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ, তাত যাতে সকলোৱে সহায় সহযোগিতা কৰি সাফল্যমণ্ডিত কৰিবৰ বাবে মই ইয়াৰ পৰাই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আয়ুষ বা আধ্যাত্মিক যুৱ সন্মিলন দক্ষিণপাট সত্ৰাধিকাৰৰ মূল পৰিচালনাত অনুষ্ঠিত হৈ থকাৰ কথা সম্পাদক মোহন ৰাজগুৰুৱে ক'লেই। বিভিন্ন কাৰ্যসূচীখিনি ইতিমধ্যে আপোনালোকে গম পাইছে। কিন্তু আধ্যাত্মিক যুৱ সন্মিলনৰ মূল উদ্দেশ্য হৈছে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ নিজৰ দৰ্শন, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ ওপৰত লগতে শাৰীৰিকভাৱেও তেওঁলোক সুস্থ হৈ থকাৰ ক্ষেত্ৰত দিব পৰা শিক্ষাখিনি প্ৰতি বছৰে এনেধৰণে একোটা কৰ্মশালা বিভিন্ন ঠাইত আয়োজন কৰি অহা হৈছে। এইবাৰ আমাৰ শিৱসাগৰ ঠিক কৰিছে, ইতিমধ্যে গম পাইছে। ইয়াত বিশিষ্ট ব্যক্তিসকলে স্বাস্থ্যজনিত হওক, শাৰীৰিক হওক, যোগ প্ৰাণায়াম হওক, এই সম্পৰ্কে শিক্ষা দিবই। তাৰ লগতে প্ৰভু ঈশ্বৰ দক্ষিণপাট সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুৱে গীতাৰ ওপৰত তেখেতৰ যিখিনি আমাৰ বিশেষকৈ ডেকা বা আমাৰ যিখিনি যুৱ প্ৰজন্মৰ ক্ষেত্ৰত প্ৰযোজ্য, ঠিক সেই বিষয়বিলাকৰ ওপৰত তেওঁলোকক শিক্ষা দান কৰিব। আৰু আমি সকলোৱে জানো যে বৰ্তমান যুৱ মানসিকতাৰ ক্ষেত্ৰত বহুখিনি হিন্দেৰি হৈছে। সেইখিনি যাতে নহয়, সেইটো কাৰণে মূল উদ্দেশ্য হৈছে সেইটোৱে যে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰা, আমাৰ নিজৰ যিখিনি দৰ্শন, সাহিত্য, সংস্কৃতি, ধৰ্ম, আধ্যাত্মিকতা, সেইখিনিৰ ওপৰত উদ্বুদ্ধ কৰি সমাজখনক সুন্দৰভাৱে, সুস্থিৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৰিহণা যাতে তেওঁলোকে আগবঢ়াব পাৰে। আৰু এইবাৰ বিশেষকৈ মহিলাসকলক লোৱা হৈছে। আগে পিছে আমি অকল মহিলা বুলিয়েই নহয়, যুৱক যুৱতী সকলোকে লোৱা হয়। এইবাৰ বিশেষভাৱে মহিলাসকলক লোৱা হৈছে, কিয়নো মহিলাসকল মূল গুৰি ধৰোঁতা হ'ল ঘৰখনৰ মহিলাসকলে। গতিকে তেওঁলোকে মূল শিক্ষক এখন ঘৰৰ, তেওঁলোকেহে তেওঁলোকৰ উঠি অহা প্ৰজন্মক আগবঢ়াই নিব পাৰে। সেইকাৰণে তেওঁলোকক সকলো দিশতে আগবঢ়াই নিবৰ কাৰণে এই বিষয়বিলাকৰ ওপৰত এইবাৰ এই মহিলাসকলক লৈ এই যুৱ সন্মিলনখন আয়োজন কৰা হৈছে। এইখিনিয়ে মূল কথা। সৰ্বপ্ৰথমে শিৱসাগৰ জিলাৰ সাংবাদিকবৃন্দক আধ্যাত্মিক যুৱ সন্মিলন 2025 তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সকলোৱে অৱগত, শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ উদ্যোগত 2010 চনৰ 30 এপ্ৰিলৰ পৰা আধ্যাত্মিক যুৱ সন্মিলন চমুকৈ আয়ুষ নামৰ এটা অনুষ্ঠানে 4 দিৱসীয় আৱাসিক কৰ্মশালাৰ যোগেদি বৰ্তমানলৈকে অসমৰ প্ৰায় 33,000মান যুৱক যুৱতীক শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰি আহিছে। এই উদ্দেশ্যে এই যাত্ৰাই আহি এইবাৰ নৱেম্বৰৰ 13, 14, 15 আৰু 16 তাৰিখত শিৱসাগৰ জয়সাগৰস্থিত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত এখনি 4দিনীয়া আৱাসিক কৰ্মশালা হ'ব। আৰু এই কৰ্মশালাখন কেৱল মহিলাক নিৰ্ভৰ কৰি হ'ব। আৰু এই কৰ্মশালাত আমি 3000 মহিলাৰ আৱাসিক ৰূপে ৰাখি লৈ শাৰীৰিক, নৈতিক, আধ্যাত্মিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। আৰু এই উদ্দেশ্যে আজি আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসীৰ লগতে
শিৱসাগৰ জিলাৰ বিভিন্ন কোণত থকা আধ্যাত্মিক বা নৈতিক বা শাৰীৰিক শিক্ষাৰ প্ৰতি যিসকল আগ্ৰহী প্ৰশিক্ষাৰ্থী তেখেতসকলৰ এই কৰ্মশালাত যোগদানৰ বাবে আমি আহ্বান জনাইছোঁ আৰু এই সমগ্ৰ কাৰ্যসূচীৰ বাবে শিৱসাগৰবাসীৰ একান্ত সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ।